নমস্কাৰ, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এয়া আমি আজি মহাপবিত্ৰ দিন বুদ্ধ পূৰ্ণিমা উপলক্ষে আমি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। বৰ্ণিবাৰী নক্তিপাৰা গাঁৱৰ এখন সুন্দৰ এইটো অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, বহু পুৰণি। এইটো ভিডিঅ'ত আমি আপোনালোকক গোটেইখিনি বুজাব নোৱাৰিম, কাৰণ ভিডিঅ'টো ছুটি ভিডিঅ', সেইকাৰণে বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ বিশেষ কাৰণত। যা হওক, ইয়াত আমি আপোনালোকক দেখুৱাম, ইয়াৰ পৰিৱেশ দেখুৱাম। দুদিনীয়া কাৰ্যসূচীৰে ইয়াতে অনুষ্ঠিত কৰা হৈছিল, আৰু এনেকৈ আমি আজি এনেকৈ চালোঁ, দৰ্শন কৰিলোঁ। আপোনালোকৰ মনৰ কামনা পূৰ্ণ হোৱাৰ আশাৰে আপোনালোকে এনেকৈ গামোচা বান্ধিব পাৰিব। গামোচা বান্ধি পেলাই ইয়াতে মনস্কামনা আপোনালোকৰ পূৰ্ণ হ'ব, এই লোকবিশ্বাস। আৰু একান্ত মনে সকলোৱে প্ৰাৰ্থনা কৰক, সকলোৰে মংগল হওক। এয়া চাওক, এই গছডালতে মহাপুৰুষ শ্ৰীকৃষ্ণৰ নামত বিভিন্নজনে মনোকামনাৰ আশাৰে, পূৰ্ণতাৰ আশাৰে ইয়াতে গামোচা বান্ধে এনেকৈ। ইয়াতে চাওক, আমি প্ৰসাদ চসাদ খালোঁ, ফট ল'লোঁ, সেৱা কৰিলোঁ। ইয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এই যিটো পৰিৱেশ, গাঁওখন অলপ ভিতৰৰ গাঁও যদিও মানে বহুত সুন্দৰ। ধৰ্মীয় অনুষ্ঠানৰ কাৰণে সেই ঠাইটুকুৰ অতি সুন্দৰ হৈ আছে। আপোনাৰ বৰ্ণিবাৰীৰ পৰা অলপ ভিতৰত সোমাব লাগে, 1.5 কিলোমিটাৰমান, 1 কিলোমিটাৰ সোমাব লাগে। তাৰপিছত আপোনালোক পাইছে। আৰু জাগ্ৰাৰ পৰা আহিলে আপোনালোকে জাগ্ৰা চক, আৰু এটা চক পায়, সেই চকটোৰ পৰা আপোনালোকে ৰাইট চাইডে সোমালে পাই যাব। ইয়াতে চাওক, ভিডিঅ'টো আমি এনেই যিমান পাৰোঁ আপোনালোকক দেখুৱালোঁ। ধন্যবাদ, একেলগে চাই।